কিনো কৰি যায় চিটি লাইটস কোনে আহে কম ঘূৰি 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 যায় চিটি লাইটস কিনো পায় কিনো হেৰুৱাই চিটি লাইটস মানে স্যার মই ভয় কৰিব নালাগে যিটো সঁচা সেইটো কোৱা মই স্কুল ইন্সপেক্টৰ হয় মানে আমাৰ স্যাৰ স্কুললৈ নাহে সপ্তাহত এদিন মানেহে আহে ঠাট্টা কৰিব নালাগে মাষ্টাৰ মই মোৰ ল'ৰাক জানো আৰু তোমাকো জানো তুমি মেট্ৰিকত 3বাৰ ফেল কৰা নাছিলা এবাৰ নকল কৰি ধৰা পৰোতে নবীন মাষ্টৰে তোমাক ক্লাছৰ পৰা বাহিৰ কৰি দিয়া নাছিল ভিৰ বাঢ়ি যায় এই ভিৰ নিৰ্জনতাৰ বৰ কোলাহল কিনো চিঞৰ নিশব্দতাৰ ৰঙানীলা যেন মেলা পোহৰৰ শুই যাওঁ মই নুশুৱাই মহানগৰ দূৰ কৰবাত কাৰ দুচকুত থৈ অহা মোৰ সেই হাঁহিবোৰ বিচাৰো মায়াবী ৰাতিৰ বুকু চিটি লাইটস কানে কানে কি কৈ যায় চিটি লাইটস কোন আহে কোন ঘূৰি ঘূৰি যায় চিটি লাইটস কি পায় কি হেৰুৱাই চিটি লাইটস আজি 2 দিন হ'ল আপোনাৰ ল'ৰাটো ঘৰলৈ ঘূৰি অহা নাই আচলতে তাৰ বাবে দুখী মই যদি সিদিনাখন মাষ্টৰজনৰ বিষয়ে তাক নুসুধিলোহেঁতেন তেতিয়াহ'লে এই কৰুণ ঘটনাটো নঘটিলেহেঁতেন দুখ মোৰে বুজিছে দুখ আপোনাৰ নহয় দুখ মাষ্টৰৰো নহয় দুখ মোৰ কপালৰ মোৰ ভাগ্যৰ কিমান আশা কৰি তাক মই পঢ়ুৱাইছিলোঁ ভাবিছিলোঁ পঢ়ি শুনি সি মানুহ হ'ব মোৰ দৰে মূৰ্খ হৈ জীৱন্ত কটাব নালাগে মই ভবাটোৱেই ভুল আছিল আপুনি ভবাটো একো ভুল নাছিল চাওক আজিৰ যুগত কিমান মাক বাপেকে নিজৰ ল'ৰা ছোৱালীক নিজে সৰুকালত পূৰণ কৰিব নোৱাৰা ইচ্ছাবোৰ জোৰ জবস্তি সিহঁতৰ দ্বাৰা পূৰণ কৰিব খোজে কোনোবাই হয়তো গায়ক হ'ব বিচাৰে আৰু কোনোবাই হয়তো খেলুৱৈ হ'ব বিচাৰে নোৱাৰি নিজৰ ল'ৰা ছোৱালীক সেইবোৰ কৰাব খোজে অথচ তেওঁলোকে এবাৰো ভাবি নাচায় যে সেই ল'ৰা বা ছোৱালীজনীৰ গায়ক বা খেলুৱৈ হ'বলৈ মন আছেনে নাই আপুনিওতো আপোনাৰ ল'ৰাটোক জোৰ কৰা নাছিল আপুনি সি এটা শিক্ষিত ল'ৰা হওক বুলিহে ভাবিছিল বিচৰাটোতো নহ'লে নিবিচৰাটোহে হ'ল সি আমাৰ মাজৰ পৰা হেৰাই গ'ল সিমান সৰু কথা এটাৰ কাৰণে মাষ্টৰে তাক ইমানকৈ মাৰিব লাগেনে আচলতে কি জানে বৰ্তমান যিটো বিষয়ত যিজন মানুহ লাগে সেয়া পোৱা নাযায় শিক্ষক বুলিলে যিখন প্ৰতিচ্ছবি আমাৰ হৃদয়ত ভাহি উঠে সেইখন সেই মাষ্টৰজনৰ প্ৰতিচ্ছবি নহয় তেওঁ শিক্ষক হোৱাৰ যোগ্যই নহয় তেওঁ আচলতে মানুহেই নহয় অমানুহ যিয়ে নিজৰ ছাত্ৰক ভাল নাপায় সেই শিক্ষক কেতিয়াও শিক্ষক হ'ব নোৱাৰে বুজিছে মোৰ দেউতাও শিক্ষক আছিল আপুনি বিশ্বাস নকৰিব দেউতাই চাকৰি কালত
ছাত্ৰ ছাত্ৰীক বেতেৰে আঘাত কৰাটো দূৰৰ কথা, আনকি টানকৈ কথা এষাৰো কোৱা নাছিল। অথচ দেউতা সেই ছাত্ৰ ছাত্ৰীৰ মাজত কিমান প্ৰিয় আছিল। দেউতা ঢুকোৱাৰ ৩ মাহলৈকে মানুহৰ সোঁত আমাৰ ঘৰলৈ কমা নাছিল। বাৰু সেইবোৰ বাদ দিয়ক, চিন্তা নকৰিব। পুলিচক মই ইতিমধ্যে খবৰ দিছোঁৱে। আপোনাৰ ল'ৰা আপুনি বিচৰা ধৰণেই ঘূৰাই পাব। ঈশ্বৰেহে জানে। মালিক, একাপ চাহ দিয়ক। আপা এখেতক চাহ দেচোন একাপ। চাহ। বোপাই, তই ইয়াতেই আছ? মাৰাই কান্দি কান্দি, হে ভগৱান, তোমাক অশেষ ধন্যবাদ। বল বল বোপাই, ঘৰলৈ বল। ছাৰ, আপোনাৰ ভাতখিনি মই বনাই থৈ দিছোঁ, আপুনি সময়মতে খাব ছাৰ। ছাৰ, মই আহোঁ ছাৰ, নমস্কাৰ। যা। আপোনালোকৰ ল'ৰাটো বিচাৰি পোৱা বুলি জানি মই বৰ আনন্দ পালোঁ। আচলতে কি জানে, মই আপোনালোকৰ গাঁৱৰ ওচৰৰ সেই সেউজী গাঁওখনত থকা স্কুলখনৰ ইনস্পেকশ্যনৰ কাৰণে আহিছিলোঁ। ঘূৰি যাওঁতে ভাবিলোঁ আপোনালোককো লগ পাই যাওঁ। এই আইবিটোলৈ আপোনালোকক মাতি অনাৰ বাবে বেয়া নাপাব। তেনেকৈ কিয় কৈছে ছাৰ? আমি কিয় বেয়া পাম? আপোনাৰ আশীৰ্বাদতে আমি আমাৰ ল'ৰাটোক ঘূৰাই পালোঁ। বাৰু, তাক আকৌ স্কুলত নাম লগাই দিছানে? সি দেখোন স্কুলৰ নামেই ল'ব নোখোজে। কয় স্কুললৈ যাবলৈ হেনো তাৰ ভয় লাগে। জানোচা, আকৌ তাক মাষ্টৰে মাৰে। সেইটো ভুল ধাৰণা। সেই ভুল ধাৰণা তাৰ মনৰ পৰা আপোনালোকে আঁতৰাব লাগিব। আপোনালোকে তাক বুজাই দিব লাগিব। শিক্ষাৰ কোমল পোহৰ সি নিজৰ হাত দুখনৰ মাজত আবদ্ধ কৰি ৰাখিব লাগিব। তাৰ সুন্দৰ ভৱিষ্যত এটাৰ কাৰণে সি পঢ়াশালীলৈ যাবই লাগিব। আপুনি বিশ্বাস কৰক ছাৰ, কিমান ধৰণে যে তাক বুজাইছো, নাই, সি এটা বুজনিও নামানে। ঠিকেই, অবুজক বুজোৱাটো সহজ, কিন্তু যেতিয়া কাৰোবাৰ অন্তৰত এটা ভয় স্থায়ীভাৱে থাকিবলৈ হয়, তেনে মানুহক বুজোৱাটো টান, বৰ টান। তাৰ গাতনো কি দুখ আছে? সি নিষ্ঠাৰে আন্তৰিকতাৰে শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল, কিন্তু পৰিস্থিতিয়ে তাক বাধা দিলে। সি ভাগি পৰাটো স্বাভাৱিক। তাৰ ঠাইত যদি মই হলোহেঁতেন, ময়ো একেই কৰিলোহেঁতেন। এটা শিশু যেতিয়া ডাঙৰ হয়, তেতিয়া সি মনোযোগ নথকা বিষয়তো মনোযোগ দিয়ে। কিন্তু সেই মনোযোগ দিয়া বিষয়টোৰ প্ৰতি যেতিয়া আকৰ্ষণ হেৰুৱাই পেলায় বা হেৰুৱাবলৈ বাধ্য হয়, তেতিয়া সি অসহায় হৈ পৰে। ছাৰ, আপুনিয়ে কওক, এতিয়া কি কৰিলে ভাল হ'ব? সিটো নপঢ়ো বুলি আকৰ গোজ। সি কয় সি হেনো কাম কৰিব আৰু ভনীয়েকক পঢ়ুৱাব। ঠিক আছে, কিছুদিন চাওক, ঈশ্বৰে কৰক তাৰ মনৰ পৰিৱৰ্তন হওক। মই নাজানো, কিন্তু মোৰ মনে কিয় জানো বাৰে বাৰে কয়, এদিন নহয় এদিন কিবা কৰি হ'লেও সি শিক্ষিত ল'ৰা হ'বই হ'ব। ছাৰ, আজিলৈ আহোঁ।
আহোঁ যাওক। ছাৰ। ল'ৰাকেইটাৰ যদি কিবা এটা হয় বৰ বিপদ হ'ব নহয় জানো এৰা ভগৱানে সিহঁতক ভালে ৰাখক City lights, city lights. অৰ্ডাৰখিনি ৰাতিপুৱা কেইটাত দিব আহিম বুলি কৈছিল 8মান বজাত আহিম বুলি কৈছে শুনা চোলাটোত ৰাতি কয়লা বেছিকৈ ভৰাই থবা বস্তুখিনি ৰেডি হোৱাৰ এঘণ্টামান আগতে গৰমে গৰমে চিঙৰাখিনি ভাজি দিবা আচ্ছা এক্সট্ৰা কয়লা আছে নহয় আছে দাদা গুড ডাঙৰ দাদা যদি ৰাতি আকৌ গানৰ মজলিচ পাতে ডাঙৰ দাদাক যাব ক'বা অহাকালি ডাঙৰ অৰ্ডাৰ এটা আছে গোটেই ৰাতি বস্তু বনাব লাগিব ক'ব পাৰিবনে নোৱাৰো মই কেনেকৈ ক'ম দাদা ডাঙৰ দাদাতো সকলো বুজি পায়েই তথাপিও হ'ব ময়ে ক'ম তুমি কেৱল পোৱালীকেইটাক কৈ থবা আৰু যাওঁতে মই ৰামচন্দ্ৰৰ দোকানত কৈ থৈ যাম হা এই সেইদিনাখন যে সেই অফিচটোত ৰসগোল্লা আৰু চিঙৰা দিছিলোঁ তাতো এবাৰ সোমাই যাম দেখিছাই নহয় সকলো অকলেই কৰিব লাগে আলু অলপমান আৰু আধা কেজিমান পিঁয়াজ কাৰোবাৰ হাতত ঘৰলৈ পঠিয়াই দিবা দেৰি নকৰিবা কিন্তু মই আহোঁ হ'ব দাদা নক'বহে সৰু মালিকে হোটেলৰ তলাটো বাহিৰৰ পৰা মাৰি থৈ গ'ল হয় নেকি এই ৰাতিখন সিহঁতৰ যদি কিবা বিপদ চিপদ হয় ৰাতি নাই 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 বিপদ চিপদ নহয় তুমি ঘৰলৈ যাবলৈ ওলাইছা নেকি হয় চোৱা মোৰ আকৌ ভাত হোৱাই নাই নহয় বজাৰলৈ যাওঁহে আলু আনিব তাই আলু খাই ইমান ভাল পায় ডায়েবেটিছ হ'ব বেটিৰ ভাল পাওঁ আপোনাক বহুত ধন্যবাদ ছাৰ নাই 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 ধন্যবাদৰ কোনো প্ৰয়োজন নাই কাৰণ এই চহৰত আপোনালোকৰ এটা সদনাম আছে আৰু সেইকাৰণেই মই আপোনাক পাৰ্চনেলি থানালৈ মাতি পঠিয়াইছোঁ চাওক এই সৰু ল'ৰাকেইটাই যদি কেনেবাকৈ আপোনালোকৰ এগেইনষ্টত কমপ্লেইন কৰে তেতিয়া কিন্তু মোৰ কৰিবলগীয়া একোৱেই নাথাকিব মই নিজে বৰ লাজ পাইছোঁ ছাৰ লাজতকৈ মোৰ দুখ লাগিছে বেছি কাৰণ সিহঁতকেইটা আপোনাৰ বৰ ক্ল'জ মানে আপোনাৰ বন্ধুৰ দৰে নহয় জানো আপোনাক কোনে ক'লে ছাৰ পুলিচৰ চাকৰি এনে নেপায় বাৰু বাদ দিয়ক সেইবোৰ কথা আপোনাৰ ভায়ে ৰেষ্টুৰেণ্টৰ তলা বাহিৰৰ পৰা কিয় মাৰিছে দুখ মোৰেই মই ৰাতি ৰাতি সিহঁতৰ লগত গানৰ মজলিচ বহুৱাওঁ ভাইটিৰ তাতেই খং অৱশ্যে খং কৰাৰ যুক্তিও আছে বেছি ৰাতিলৈ সিহঁত সাৰে থাকিলে ৰাতিপুৱা উঠোতে দেৰি কৰে আৰু সেইকাৰণে আচ্ছা আচ্ছা কিন্তু এটা কথা এই যে সৰু সৰু ল'ৰাবোৰক হোটেলত ৰাখে এইটো কিন্তু বৰ অন্যায় কথা আইনৰ ফালৰ পৰাও মই ভাইটিক কথাটো বহুতবাৰ কৈছোঁ নুশুনে এতিয়া শিক্ষা পাই যদি পাওঁ নে কি কৈছে নহয় নহয় সেইটো নহয় ভগৱানে কৰক ল'ৰাকেইটা যেন ভাল হৈ উঠে হয় আমি সকলোৱে তাকে বিচাৰিছোঁ এতিয়া আহোঁ তেনেহ'লে হয় ভাল আহক কিন্তু এটা কথা
সিহঁতক দোকানত কাম কৰোৱাতকৈ পঢ়াই শুনাই ভাল মানুহ কৰক, নহয় জানো? আপোনালোককতো ঈশ্বৰে বহুত দিছে, নে কি কয়? মায়ে বনোৱা গহনাখিনি বেচিব নালাগে। তাত মাৰ হাতৰ পৰশ আছে, মাৰ মৰম আছে। তই সঁচাকে কৈছনে? City lights, city lights. শুন, ল'ৰাকেইটাৰ দায়িত্ব মই ল'লোঁ। সিহঁতৰ পঢ়াৰ খৰচ আৰু বাকী যিমান খৰচ হ'ব সিহঁতে নিজে খুটি খাব পৰালৈকে মই সিহঁতৰ খৰচ চলাম। আজি সঁচাকৈ বৰ ভাল লাগিছে। আমি কৰা ত্যাগৰ কাৰণে ইহঁতকেইটা সমাজৰ একো একোটা স্তম্ভ হ'ল। মই ভাবোঁ আমি জীৱনটোত আৰু আন ভাল কাম নকৰিলেও হ'ব। তই কি ক ভাইটি? মই কি ক'ম দাদা, এই সকলোবোৰ তোৰ কাৰণে সম্ভৱ হ'ল। তই মোৰ চকু মুকলি কৰি নিদিয়া হ'লে এইবোৰ সম্ভৱ নহ'লহেঁতেন। হ'লহেঁতেন নে? ডাঙৰটো হ'ল উকিল, আৰু দ্বিতীয়টো হ'ল অভিনেতা, আৰু সৰুটো ডাক্তৰ। আমাৰ সমাজৰ প্ৰত্যেকে যদি এনেকৈ সহায়ৰ হাত আগবঢ়ায় তেতিয়াহ'লে শিশু শ্ৰমিক বোলা শব্দটো পৃথিৱীৰ পৰা নোহোৱা হ'ব, আৰু নোহোৱা হৈ যোৱাটোৱে উচিত। City lights, kane kane ki koi jai. City lights, kun ahe kun ghuri ghuri jai.